Hello everyone, আমি মন্দিৰৰ পৰা ওলালো দৰ্শন কৰিলো আৰু মন্দিৰত যোৱা টাইমত আপুনি কোনো ধৰণৰ এক্সেসৰিজ মোবাইল আপুনি কোনো ধৰণৰ বস্তু লৈ যাব নোৱাৰে আৰু এইটো হৈছে আপোনাৰ এক্সিট আপুনি যেতিয়া এন্টাৰ কৰিব আপুনি কোনো ধৰণৰ ফোন লৈ যাব নোৱাৰে আৰু ইয়াতে সুবিধা আছে আপুনি এয়া চাওক ফোন আপুনি থৈ যাব পাৰে আপুনি দুটা ফোন এইবোৰ সব থৈ যাব পাৰে ইয়াতে আছে কিন্তু আমি লকাৰত থৈ দিছিলো আৰু আপোনালোকেও যদি আহে তেতিয়া হলে আপুনি কমসে কম আপোনালোকে কেশবোৰ লৈ আহিব কাৰণ ইয়াতে আপুনি ভিতৰতো ফোন লৈ যাব নোৱাৰে কাৰণ ভিতৰত বহুত কেশৰ প্ৰয়োজন আপোনালোকক হ'ব কাৰণ আপোনালোকে মন্দিৰত দিব লাগিলে বা আপুনি যেতিয়া কিবা এটা বস্তু প্ৰসাদ ল'ব তেতিয়াও দিব লাগিব কাৰণ তেতিয়া আপোনাৰ হাতত ফোন চন নাথাকিব তো হেতু কাৰণে আপুনি ফোন যেহেতু আপোনালোকৰ নাই বা নাথাকিব তেতিয়া হলে আপোনালোকে কেশ লাগিব গতিকে আমাৰো প্ৰবলেম হৈছিল কাৰণ আমি ইমান কেশ লৈ অহা নাছিলো কিন্তু